হেল্ল' এভৰিৱান। আজি মোৰ চেনেলত তথা গাঁৱচাৰ এল বি এ সৰু সুৰা এটা চেনেল। এই চেনেলৰ আজি মজিয়াত মোৰ লগত উপস্থিত আছে মোৰ বন্ধু। একেলগে আমি পঢ়িছোঁ, ধুবুৰী আজমল কলেজত পঢ়িছোঁ, একেটা হোষ্টেলত আমি থাকিছোঁ। তেখেতৰ নাম তেখেতৰ নহয়, আমি তেওঁৰ বুলিয়ে সম্বোধন কৰোঁ, যিহেতু আমি একেলগে পঢ়িছোঁ। আমি তেতিয়াৰ সময়ত আমি তুই টোকাৰ এটা সম্বোধন আছিল, এতিয়া যিহেতু নাই। তথাপিও আমি কেতিয়াবা তুইও কওঁ, কেতিয়াবা আকৌ তুমি কওঁ, এইটোৱে চলি আছে। তেওঁৰ নাম মুক্তাৰ আলী। আজিৰ দিনত MBBS ফাইনেল ইয়াৰ পঢ়ি আছে। মুক্তাৰে পঢ়ি আছে, মোৰ বন্ধুৱে পঢ়ি আছে, যোৰহাট মেডিকেল কলেজত পঢ়ি আছে। আৰু ইয়াৰ সমান্তৰালকৈ মোৰ বন্ধু তথা মুক্তাৰ আলীয়ে মানে কবিতা লিখি আছে। বহু আগৰে পৰা, প্ৰায় ৩-৪ বছৰৰ আগৰে পৰা কবিতা লিখে, বহুত ধুনীয়া ধুনীয়া কবিতা লিখে। ইয়াৰ বিষয়ে আপোনালোকক অকণমান পিছতে ক'ম। আৰু এই কবিতাৰ পিছতেই আমাৰ এইজন বন্ধুৱে বহুতখিনি বঁটা পাইছে ইতিমধ্যে। আৰু ইয়াৰ সমান্তৰালকৈ আমি অকণমান আলোচনা কৰিব বিচাৰিছোঁ যে যিহেতু আপুনি মেডিকেল পাইছে বা তুমিয়ে মেডিকেল পাইছা, আচলতে মেডিকেলৰ যিটো যাত্ৰা অকণমান আমাক দৰ্শকক অকণমান শুনাই দিওঁ। হয়, ইতিমধ্যে গাঁৱৰ ছাৰে এইখিনি ক'লে। মই গাঁৱৰ ছাৰ বুলিও কৈছোঁ, আকৌ ই মোৰ বন্ধু হয়, ইতিমধ্যে কৈছে। গতিকে এইটো আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈ মই অলপ ছাৰ বুলিও ক'ম, কেতিয়াবা লগৰ বুলিও ৰং ধেমালিও কৰিম। তুমিয়ে কোৱা। কিন্তু সেই যি প্ৰশ্নটো মোক সুধিলে, মোৰ মেডিকেললৈ যোৱাৰ যাত্ৰাটো কেনেকুৱা আছিলে, সেইটো ইমানো উজু নাছিলে যেনেকৈ কিছুমান মানুহে ইজিলি পাই যায়, কোনোবাই ইজিলি পাই যায়। এনে ইতিমধ্যে বহুত ঠাইত হোৱাও হৈছে। মোৰ মানে বেকৱাৰ্ড হয়, গাঁৱছো বেকৱাৰ্ড এৰিয়াতে হয়, সেইকাৰণে আমাৰ সমস্যা হৈ যায়। একাডেমিকটো অলপ চাব লাগে, যেতিয়া ক্লাছবোৰ ভালকৈ কৰে, তাৰপিছত টিউশ্যন এইবোৰ লৈ পিনে যেতিয়া ৰিজাল্টটো ভাল হয়, তেতিয়া মানে নিজৰে এটা কনফিডেঞ্চ আহে। সেইটো হিচাপত আগবাঢ়ি গ'লে লাহে লাহে সি এটা নিজেই ৰাস্তা উলিয়াব পাৰে। তো ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত কৰি ভাল কিবা এটা ৰিজাল্ট কৰিলেহে তাৰপিছত সেইখিনি কৰাৰ এটা সাহস পায়। এনেকুৱা নহয় যে কম পাৰ্চেণ্টেজতো নাপায়, কিন্তু অলপ পাৰ্চেণ্টেজ থাকিলে ভাল হয়। কিন্তু বেয়া কেতিয়া হয়, যেতিয়া সি ৰাস্তাৰ পৰা ডাইভাৰ্ট হৈ যায়, নিজৰ লক্ষ্যৰ পৰা আঁতৰি যায়, তেতিয়াহে বেয়া হয়। গতিকে নিজৰ ৰাস্তা, নিজৰ ফ'কাছ, যিটো লক্ষ্য, সেই লক্ষ্যতে দিব লাগিব। আৰু ৰাস্তাৰ ইফালে সিফালে থকা যিবোৰ ডিষ্ট্ৰেকশ্যন আছে, সেই ডিষ্ট্ৰেকশ্যনবোৰ এনেকৈ থাকিব লাগিব যে সেইটো মই দেখাই নাই। এনেকুৱা শ্বাৰ্প, মানে আইৰ নিচিনা একদম শ্বাৰ্প ফ'কাছ, মানে নিজৰ ডেষ্টিনেশ্যনতে দিব লাগিব। আৰু আজিকালি যি সময়, সামাজিক মাধ্যম হওক, অনলাইন হওক, আৰু লগৰবোৰে বহুত মানে বেলেগ বেলেগ কিবা যিবোৰ কামবোৰ আছে কৰিব নালাগে, সেইবোৰত লিপ্ত হৈ যায়। সেইটোও মন কৰিবলগীয়া কথা যে আপোনাৰ সংগ কোন হয়। তো সংগটোও বহুতখিনি মেটাৰ কৰে। আপোনাৰ ফ্ৰেণ্ড চাৰ্কেল আপোনাক কোনফালে লৈ গৈ আছে, সেইটো মেটাৰ কৰে। তো সেইখিনি চাই পিনে মানে নিজৰ যিখিনি কৰণীয় কাম, সেইখিনি নিষ্ঠাৰে কৰিলে নিশ্চয় আগুৱাই যাব পৰা যায়। মই সেই নীতিয়ে অৱলম্বন কৰিছিলোঁ যে মই বেলেগ ঠাইত বেলেগ ক'ৰবাত মোৰ নলগাওঁ। মোৰ কৰ্ম, মোৰ অধ্যয়ন, মোৰ ধৰ্ম, মোৰ কৰ্ম, এইটো একেটাই মই বনাইছিলোঁ। তাৰপিছত ইফালে সিফালে যিবোৰ ডিষ্ট্ৰেকশ্যন আছিলে চব সকলো বস্তু আঁতৰাই পিনে মই একান্তপতীয়াকৈ অধ্যয়ন কৰিছিলোঁ। এই অধ্যয়ন কৰি পিনেহে ইমান দূৰলৈকে যাব পাৰিছোঁ। গতিকে যিকোনো মানুহে, যদি যিকোনো ষ্টুডেণ্ট যেনেকুৱা হওক, বেকগ্ৰাউণ্ড হওক, অলপ ৰিজাল্ট যদি বেয়াও থাকে, সেইটোও ডাঙৰ কথা নহয়। কিন্তু যদি এনেকুৱা নিজৰ শিক্ষাৰ যিটো নিজৰ নীতি, নিজৰ মানে কেনেকৈ পঢ়িব, এতিয়া মই যেনেকৈ পঢ়িছিলোঁ সেনেকৈ যে সকলোৱে পঢ়িব পাৰিব, তেনেকুৱাও নহয়। এই নিজৰ লাইফ ষ্টাইল অনুসৰি, নিজৰ কেপাবিলিটি অনুসৰি, নিজৰ কিবা এটা মানে ৰাস্তা নিজে ক্ৰিয়েট কৰিব লৈ ল'ব লাগিব, তেতিয়াহে পাই যাব। আচ্ছা, ঠিক আছে, বহুত ধুনীয়া কথা কৈছিলে। আমি মোৰ বন্ধু মুক্তাৰৰ পৰা এইটো কথা আমি শিকিছোঁ যে
কিবা এটা আচলতে হ'ব, কিবা এটা যদি আমি হওঁ বিচাৰোঁ, আগৰে পৰা লক্ষ্যখিনি ৰাখিব লাগিব, মানে এইমটো ৰাখিব লাগিব। নিশ্চয়, এইমবিহীন নিশ্চয়। যেনেকুৱা আমি আগতে পঢ়িছোঁ আমি যে 2 নাৱত 2 ভৰি এটা কথা আছে উম। তেনেকুৱা এটা মানে জীৱন হৈ পৰিব। গতিকে যিটো লক্ষ্য ৰাখিব লাগিব, আৰু বাকী ওচৰে পাজৰে যিমানখিনি ডিষ্ট্ৰেকশ্যন থাকে একদম এৰি দিব লাগিব। যিটো লক্ষ্যত উপনীত হ'বলৈ লক্ষ্য মেইন কথা লাগিবই। তো ঠিক আছে, বহুত ধুনীয়া কৈছে। আমি ইয়াৰ পৰা এটা কথা বুজো যে লক্ষ্য ৰাখিব লাগিব জীৱনত। এতিয়া তুমি ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, সেইটো তোমাৰ ব্যক্তিগত মেটাৰ। তুমি এইটো যিটো ভাল পোৱা সেইটো হ'বা, এইটোৱে কথা। আৰু এটা কথা, আজিকালিৰ যি ল'ৰা ছোৱালী মই দেখিছোঁ, কাৰণ মই এটা ব্যক্তিগত এনে চাওঁ ষ্টুডেণ্ট ল'ৰা ছোৱালীবোৰৰ অকণমান মানে থিংকিংবিলাক চাওঁ যে আজিকালি ল'ৰা ছোৱালীসকলৰ যিটো পঢ়া শুনাৰ যিটো উদ্যমখিনি আচলতে নাই, ইচ্ছাটো নাই, মানে পঢ়িবই নাচায় মানে এনেকুৱা এটা টাইপৰ মানে এটা থিংকিং। এনেকুৱা আচলতে কি হয়, তুমি কি ক'ব নতুন কি ক'ব? এই বিষয়টো সঁচাকৈ আমি মন কৰিব লাগিব, আৰু সকলোৱে এই বিষয়ে অলপ চৰ্চা কৰিলে ভাল। আমি যিটো আমাৰ শ্বৰ্টকামিং হয় সেইটো বিচাৰি উলিওৱাটো দৰকাৰী। এই ক্ষেত্ৰত অভিভাৱকে তীক্ষ্ণভাৱে ষ্টুডেণ্টটোৰ মানে চাব লাগিব, লক্ষ্য কৰিব লাগিব। আপুনি ভাবে নেকি যে আজিকালিৰ সমাজ মাধ্যম বা সামাজিক মাধ্যম বা আমাৰ মোবাইলটো মানে বেছি সচৰাচৰ ইউজৰ কাৰণে বা ব্যৱহাৰৰ কাৰণে এনেকুৱা পৰিস্থিতি হ'ল নেকি? আপুনি কি ভাবে? হয়, নিশ্চয়কৈ ইয়াত বহুত ডাঙৰ এটা ৰোল আছে ইয়াত। ন' ডাউট আমি নকওঁ যে মোবাইলটো বেয়া, মোবাইলটোৰ ভালো গুণ আছে, বেয়াও গুণ আছে, কিন্তু আচলতে আমি বেয়া গুণ যিটো আছে সেইটোৱে আমি অকণমান বেছি ব্যৱহাৰ কৰোঁ, হৈ যায়। কিন্তু সি নজনাকৈ হৈ যায়। ইয়াত ডোপামিন মানে কিবা এটা বেলেগ ধৰণৰ হেৰি আছে, বহুতে গম পাব। ডোপামিন ৰিলিজ হৈ যায়, সি গম পায়, মানে এইটো ভাল পাই থাকে, মানে সেইটো নিজৰ গম নোপোৱাকেও তাত মানে ইমান লিপ্ত হৈ থাকে যে 5 মিনিটত মোবাইলটো এৰিম বুলি কৈ আধা ঘণ্টা কেনেকৈ গুচি যায় গমেই নাপাওঁ। এইটো মানে ডোপামিন ৰিলিজ হয় ন, সেইকাৰণে এনেকুৱা হয়। আৰু পঢ়াৰ প্ৰতি ধাউতি কমি যোৱাৰ এইটো এটা কাৰণ হয়। আৰু এতিয়াতো সামাজিক মাধ্যমটো এটাহে গ'লো, আৰু এটা আছে মোবাইল গেমিং। সেইটো আমি নুই কৰিলে নহ'ব। সেইটো মোবাইল গেমিঙত লাগি থাকে, আৰু এইবোৰ কৰিলে কি হয়, মানে আমি কাম কৰোঁ বা নকৰোঁ, যদি আমি চিন্তা কৰোঁ আমাৰ ব্ৰেইনে কামটো কৰি লয়, আমি টায়াৰ্ড হৈ যাওঁ। মানে যদি আমি ভাবোঁ কাম নকৰাকে, আমাৰ মানে ব্ৰেইনে কাম কৰি দিয়ে। আমি হাত ভৰিহে লৰচৰ নকৰোঁ, কিন্তু ব্ৰেইনে কামটো কৰি দিয়ে, আমি টায়াৰ্ড হৈ যাওঁ। আৰু সেইটো এটা কৰবাৰ পৰা এটা ইফেক্ট হ'ব পাৰে বুলি মই ভাবোঁ, মানে পঢ়াৰ অলপ এফেক্ট কৰে। সেইটো এনভাইৰনমেণ্টটো অলপ মেটাৰ কৰে, মানে আপোনাৰ ওচৰে পাজৰে কোনোবাই পঢ়ি আছে নে নাই। যদি পঢ়ি আছে, সি চাই পিনে ভাবিব যে মানে ট্ৰিগাৰটো পাই যাব যে নাই ময়ো পঢ়িব লাগিব। মাহলটো বা এনভাইৰনমেণ্টটো বা বতৰটো যিটো মানে বনি আছে এতিয়া, ওচৰৰ লগৰবোৰো তেনেকুৱাই মানে অলপ এফেক্ট কৰে। সেইকাৰণে মানে নিজৰ যিখিনি কৰিব লাগে সেইখিনি ফিক্স কৰিব লাগিব। তাৰপিছত সেইটো মই ভাবোঁ। আচ্ছা, আৰু এটা কথা, আমি সৰুৰে পৰাই আমি পঢ়া শুনা কৰি আছোঁ, সৰুৰে পৰাই কৰি আছোঁ। মই মানে তোমাক এটা পাৰ্চনেল এটা মানে প্ৰশ্ন কৰি আছোঁ। পাৰ্চনেল নহয়, যিহেতু আমি ছ'চিয়েল মিডিয়া এৰি দিম ভিডিঅ'টো। এই পঢ়া শুনা যে আমি কৰি আছোঁ, পঢ়া শুনাটো অকল মানে আমি পঢ়া শুনাটো আমি আচলতে কিয় কৰিম, বা আমি জাষ্ট আমি পৃথিৱীত আছোঁ বা এনে গৈ আছোঁ, এনে চিধা তেনেকুৱা কথা, ইয়াৰ কাৰণে আমি পঢ়া শুনা কৰোঁ। আচলতে পঢ়া শুনাৰ মেইন উদ্দেশ্যটো কি, কিহৰ কাৰণে পঢ়া শুনা কৰিব লাগে? এইটো বহুত ডাঙৰ এটা প্ৰশ্ন। আৰু এই প্ৰশ্নৰ উত্তৰটো যিজনে উপলব্ধ কৰিব পাৰিব, তাৰমানে সি যদি নপঢ়েও তাৰ পঢ়া হৈ যাব। জাষ্ট পঢ়া এইটো উপলব্ধি কৰিব লাগিব। এতিয়া আমি আমাৰ সচৰাচৰ বহুত মানে কাম কৰি থাকোঁ, কিন্তু আমি কেতিয়াও লজিকেলি কথাটো নকৰোঁ। এইটো কিয় কৰিম, এইটো নকৰিলে কিয় হ'ব, বা এইটো কৰিলেই বা কি হ'ব, কাৰণ এইটো কৰিমটো কেনেকৈ, ঠিক আছে। এই চিন্তাবোৰ আমাৰ সৰুতে থাকে, আমাৰ মানে সোধে এইটো কি হয়, এইটো কিয় হয়, মানে আমি সৰু থাকোঁতে কিন্তু অলপ যেতিয়া ডাঙৰ হৈ যাওঁ এই বস্তুবোৰ মানে নোহোৱা হৈ যায়, নাইকিয়া হৈ যায়। কিয় আৰু নকওঁ, এই মেণ্টেলিটিটো মনোবৃত্তিটো মানে কমি যায়। আৰু
শিক্ষাই এই এনেকুৱা ভৌতিক যিটো মানে চিন্তা চৰ্চাৰ যিটো হেৰিটো মানে পাৰ্টটো সেইটো যোগাই দিয়ে। শিক্ষাই মানুহ এজনক মানুহ হৈ জীয়াই থাকিবলৈ শিকায়। মই ভাবোঁ এইটো এনেকুৱা। এতিয়া বহুতে বেলেগ ধৰণে শিক্ষাৰ সংজ্ঞা দিব পাৰে। মই নিজে যিখিনি অনুভৱ কৰিছোঁ বা অনুধাৱন কৰিছোঁ, মানে আপুনি কিবা এটা কৰি আছে, যিহেতু আপোনাক তোমাক কৈ আছোঁ, মানে তুমি আচলতে অসমীয়া MBBS যিহেতু MBBS পঢ়ি আছা, তথাপিও তুমি অকণমান অসমীয়া সাহিত্যৰ লগত জড়িত আছা। সাহিত্যলৈ অকণমান তুমি চৰ্চা কৰা, অকণমান নহয় বেছিভাগে তুমি চৰ্চা কৰা মই দেখিছোঁ। ছ'চিয়েল মিডিয়াতো দেখিছোঁ, আনকি তোমাৰ বিভিন্ন ধৰণৰ কিতাপ লিখিছা, ইতিমধ্যে তুমি লিখিছা। এইবিলাকৰ পৰা তোমাৰ মনৰ পৰা এটা প্ৰশ্ন সুধিছা, আচলতে কি হয় প্ৰশ্নৰ উত্তৰটো দি দিয়ক। এই পঢ়া শুনা আমি কিয় কয়? হয়, পঢ়া শুনাটো কিয় কৰোঁ? হয় হয় পঢ়া শুনাটো সেইটোৱে, মানে যিটো পঢ়া শুনাটো কিয় কৰোঁ? আচ্ছা, এই বিষয়ে যদি ক'বলৈ যাওঁ, আমাৰ বহুত কথা আছে যিবোৰ মানে আমি জাষ্ট চাই গম নাপাওঁ, বা হেৰি মানে দেখিলেই গম নাপাওঁ, বা কৰিলেই গম নাপাওঁ, বা বেলেগ ঠাইৰ বস্তু ইয়াত আমি চাব নোৱাৰিম। হয়। বেলেগ ঠাইৰ বস্তু এতিয়াতো সামাজিক মাধ্যম আহি গৈছে, কিন্তু ইমানবোৰ ইনফৰমেশ্যন কথা মানে এইটো জানিব লাগিব। অধ্যয়ন, মানে তুমি যিটো কৈছা এইটো অধ্যয়ন, সেইটোৱে এতিয়াই অধ্যয়ন কিয় কৰোঁ? অধ্যয়নটো কৰিব লাগিব। ভেটি কৰোঁতে আমি মাটি ঘৰ এখন বনাওঁতে ভেটিটো কৰিব লাগে ন, ভেটিটো কৰিব লাগিব। তাৰ কাৰণে অধ্যয়ন কৰিব লাগিব, সমল গোটাবই লাগিব। এই সমল গোটাবৰ কাৰণে ক'ত যাবা? অধ্যয়ন কৰিব লাগিব, মানে সমল গোটাবলৈ কৰিব লাগিব। সেইটো অধ্যয়ন, পঢ়া শুনা, সেইটোৱে পঢ়া শুনা, সেইটোৱে অধ্যয়ন। গতিকে আমাৰ যাতে জ্ঞান বাঢ়ে, সমল বাঢ়ে, আমি যাতে সঠিক জ্ঞানেৰে পৰিপুষ্ট হওঁ, আৰু বেলেগ বেলেগ সেই মানে যদি বেলেগ কিতাপ পঢ়োঁ, মানে আউট অফ চিলেবাছ পঢ়িলেতো আপুনি সেইটো একাডেমিকৰ এইবোৰে জ্ঞান পাই থাকিব। যেতিয়া বেলেগ কাৰোবাৰ কিতাপ পঢ়া হয়, উপন্যাস হওক বা মানে আপোনাৰ চেল্ফ হেল্প বুক বুলি যে কয়, এনে মৰ্ণিঙৰ মাষ্টাৰী, এটমিক হেবিট, এইবোৰতো আছে বহুত। এইবোৰ যেতিয়া পঢ়া হয়, এইবোৰ আৰ্টবোৰ মানে গেইন কৰিব পাৰোঁ। আৰু নভেল পঢ়িলে সেই নভেলৰ যিটো কল্পচিত্ৰ, কল্পনা বা তাত বাস্তৱতাৰ যিখিনি ৰহন আছে সেইখিনি পোৱা যায়। আমি সেইটো মানে ভিজুৱেলাইজ কৰিব পাৰোঁ। গতিকে সেইকাৰণে পঢ়াটো মানে ৰাখি সেইটো মানে পঢ়িব লাগে সেইকাৰণে। ঠিক আছে, বহুত ধুনীয়া কথা। মই যদি কওঁ যে প্ৰতিজন মানুহৰ জীৱন ধাৰণ কৰিবলৈ বা জীয়াই থাকিবলৈ, মই যদি কওঁ জীয়াই থাকিবলৈ, জীৱন ধাৰণ কৰিবলৈ, এই পৃথিৱীত সুন্দৰভাৱে জীৱন যাপন কৰিবলৈ পঢ়াৰ দৰকাৰ, আপুনি এইটো কি ক'ব? নিশ্চয়কৈ আমি অকল যে মানে চাকৰিৰ কাৰণে পঢ়া এইটো নহয়, আমি যে জীৱন ধাৰণ কৰোঁ, মই আচলতে ভাবোঁ জীৱন ধাৰণ কৰিবলৈ, জীয়াই থাকিবলৈ, মানুহৰ লগত সুন্দৰকৈ কথা ক'বলৈ পঢ়া শুনাৰ দৰকাৰ, অধ্যয়নটো দৰকাৰ। আপুনি কি কয়? সেইটোৱে মই অলপ আগতে কৈ যোৱা কথা এটাৰ লগত লিংক কৰাই পিনে আকৌ এবাৰ কৈ আছোঁ। যদি আপুনি জীয়াই থাকিব বিচাৰে, আপুনি খাবহে লাগিব, শুবহে লাগিব, পিন্ধিবহে লাগিব। সেইটো আমি আগৰ পৰাই জানো। আমাৰ মৌলিক হেৰি তিনিটা, মানে দৰকাৰী তিনিটা নে তিনিটা। এতিয়া শিক্ষা ইয়াত হৈছে। কিন্তু যদি আপুনি ভালকে থাকিব বিচাৰে, এটা শব্দ বেছিকে লগাই দিলে, আৰু ভালকে থকাটো কোনে নিবিচাৰে? সকলোৱে বিচাৰে। তো তেতিয়া আপুনি যেতিয়া ভাল এটা এক্সট্ৰা বস্তু আপোনাৰ আহিব, তেতিয়া আপুনি কিবা এটা আদায় দিব লাগিব ন। গতিকে শিক্ষা সেই ক্ষেত্ৰত কি কৰে, বা অধ্যয়নে আপোনাক কি কৰে, মানে আপোনাৰ জীৱনশৈলী আপুনি কেনেকৈ পাৰ কৰিব, কেনেকৈ ভালকৈ চলিব পাৰিব, এই ভালটোৰ লগত আৰু ভাল ভাল কি কি আছে সেইখিনি লিংক কৰাওঁতে আপুনি পঢ়া শুনা কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু এই ক্ষেত্ৰত শিক্ষা কৰিব লাগিব। আচ্ছা, ঠিক আছে, বহুত ধুনীয়া কথা। আৰু এটা কথা যে আপুনি MBBS পঢ়াৰ লগে লগে, যিহেতু এইবাৰ লাষ্ট ইয়াৰ, আৰু 1 বছৰমান আপোনালোকক সকলোকে কৈছোঁ যে 1 বছৰমানৰ পিছতে আমাৰ মাজলৈ একদম MBBS হৈ ওলাই আহিব আমাৰ মাজলৈ, আৰু ডিছকাশ্যন কৰিব, আমি যাম তাতে। আৰু ইয়াৰ সমান্তৰালকৈ আপুনি যে 3-4 বছৰৰ পৰা যে আপুনি সাহিত্য লৈ অকণমান চৰ্চা কৰি আছে, আপুনি কি ভাবে যে আপুনি MBBS পঢ়ি আছে, আপুনি অলৰেডি কিন্তু ছেটেল, আপুনি কিন্তু ছাকচেছ, তথাপিও আপুনি যে সাহিত্যৰ লগত জড়িত, কিয়? এই ক্ষেত্ৰত কেইটামান কথা কৈ থওঁ। আগতে মানে ক'লোঁ, মই বন্ধু হয় মোৰ, গতিকে ধেমালি অলপ কৰিম, ধেমালি কৰিম। এই চৰ্চাটো কৰি আছোঁ মই ক্লাছ 7ৰ পৰা।
সিমানখিনি পৰ্যায়ত কৰিব পৰা নাছিলোঁ, কাৰণ পঢ়াটো প্ৰয়োজন আছিলে। গতিকে যিকোনো ছাত্ৰই হওক, যিগৰাকী ব্যক্তিয়ে হওক, মানে দুটা বস্তু যদি থাকে, বেলেঞ্চ কৰিব পাৰিলে চলাই যাব পাৰে। আৰু মই যে MBBS লগত আছোঁ, সেইটো মই মানে মিলাই আছোঁ, সময়টো ক'ত কেনেকৈ যায় সেইটো মই কেলকুলেট কৰোঁ। কিন্তু মই এতিয়া মোৰ লগৰ বহুতে কয় তুই MBBS পাৰ্ট টাইম কৰি আছোঁ, ঠিক আছে, কাৰণ মই ক্লাছত থাকোঁ, ক্লাছৰ ষ্টেটাছটো নিদিওঁ, অকল কবিতা সন্মিলনত গ'লেহে কেতিয়াবা দিওঁ ষ্টেটাছ, দিয়া হয়। সেইটোহে দেখা যায়। গতিকে এনেকুৱা নহয়, ক্লাছো কৰোঁ, তাৰপিছত এইটো চৰ্চা আছে, এইটো চুৰ কৰিব লাগে। কিন্তু দুটা মিলাওঁতে মানে সেইটোৱে নিজৰ, আমি যেতিয়া খাওঁ, আমাৰ খাদ্য হৈছে মানে মোৰ পেটৰ খাদ্য, শৰীৰৰ খাদ্য এইবোৰ মানে আমি যিবোৰ খাওঁ সচৰাচৰ খাই থাকোঁ। কিন্তু যিটো মনৰ খাদ্য, সেইটো মই ভাবোঁ শান্তি। এতিয়া আপুনি কোনটো কৰি শান্তি পায়, সেইটো যে আপুনি এৰিব নোৱাৰে ন, মনকতো খোৱা দিব লাগিব, মনকো খোৱা দিব লাগিব। গতিকে সকলোৰে জীৱনত এনেকুৱা নহয় যে নাই, সকলোৰে জীৱনত থাকে। কিবা এটা কাম কৰি সি ভাল পায়, সেইটোক আমি হবি কওঁ ন, অভিৰুচি কওঁ, হবি কওঁ। তো সেইটো নিজে বিচাৰি উলিয়ালে মানে কেনেবাকৈ হওক সি মিলাব পাৰিব, কাৰণ সি এইটো কৰি ভাল পায় ন। আৰু এটা আছে কৰিব লাগে, সি কৰি ভাল পায়, আৰু এটা আছে কৰিব লাগে। যিটো দায়িত্ব হয় সেইটো কৰিব লাগে, আৰু যিটো মানে সি ভাল পায় সি কৰি যাব পাৰিব। সেইটো মানে ইমানো প্ৰভাৱ নেপেলায় যদি নিজৰ যিটো সঁচা কামটো কৰি ভাল পায়। এতিয়া ভাল পোৱা বেলেগ বস্তু আছে, চিগাৰেট খাই ভাল পায়, সেইটো হবি বুলি ক'ব নোৱাৰে। শান্তিও আছে, সেইটো নহয় মানে আত্মা ভিতৰৰ পৰা যিটো এটা শান্তি পায়, কিবা এটা লৈ কোনোবাই দান কৰিও ভাল পায়, সেইটো বহুত কাম হৈ যায়। গতিকে নিজৰ যদি কামটো, সেই হবিটো যদি নিজৰ শান্তিৰ লগত মিলি গৈছে, মন ভাল থাকিব, আৰু যিটো কৰিব লগা সেইটো কৰিব পৰা যায়। গতিকে মিলাব পৰা যায়, এনেকুৱা নহয়। যদি কাৰোবাৰ এনেকুৱা হবি আছে, নিশ্চয়কৈ এইটো জীয়াই ৰাখক। জীয়াই ৰাখিলে ভৱিষ্যতে এইটো মানে আপুনি যেতিয়া বুঢ়া হৈ যাব কৰি থাকিব। এতিয়া বহুতে গীটাৰ বজাই ভাল পায়, এতিয়া চাওক, এতিয়া গীটাৰ বজাই পিনে বহুত প্ৰতিষ্ঠানত মানে কৰি থাকে। গতিকে এনেকুৱা প্ৰব্লেম হয়, একাডেমিকটো অলপ মন দিবই লাগিব, সেইটো কৰিবই লাগিব ন। গতিকে যদি ভাল লাগে তেতিয়া মিলাব পৰা যায় আৰু। আচ্ছা, আজিৰ দিনত 2026 চলি আছে, আজিৰ দিনত আপুনি কিমান কেইটা কবিতা লিখিলে? তেনেকৈ যদি ক'বলৈ যাওঁ মোৰ এনচাৰটোতো নাহিব, কিন্তু মই এতিয়ালৈকে মই হিচাপ দি আছোঁ, অলপ থুলমূলকৈ হিচাপ দি আছোঁ যে এতিয়ালৈকে মোৰ 3খন কিতাপ প্ৰকাশ পাইছে, কাব্যগ্ৰন্থ প্ৰকাশ পাইছে। প্ৰথমখন হৈছে নীলিম, তাত আছে 50টা কবিতা আছে, আৰু সেইকেইটা ৰোমান্টিক কবিতাই হয়। আৰু তেজস্বী বৰা দ্বিতীয় কাব্যগ্ৰন্থ, তাত 45টা আছে। আৰু যিটো শেহতীয়া নতুনকৈ ওলোৱা কাব্যগ্ৰন্থখন পাচি হৰপা, তাত আছে 75টা আছে, 75টা কবিতা আছে। সেইকেইটা মানে প্ৰকাশ হৈ গৈছে, মানে কিতাপ আকাৰত মাৰ্কেটত আছে, এভেইলেবল আছে, আমাজন ফ্লিপকাৰ্টত এভেইলেবল আছে। সেইটো মানে এইখিনি মানে প্ৰকাশ হৈ গৈছে, আৰু কাম কৰি আছোঁ। অমৰাৰ গুণগুণ বুলি গীতিকাব্য এখনৰ লগত কাম কৰি আছোঁ, অনুৰণন মানে যিটো মানে চেল্ফ ৰিফ্লেকশ্যন যিটো কৰি আছোঁ, আৰু বহুত কাম আছে। সেইটোৱে মানে নাম্বাৰটো এতিয়া একজেক্টলি ক'ব নোৱাৰিম, কাৰণ এতিয়া প্ৰকাশ হয় নাই, বহুত কবিতা আছে। ঠিকে আছে, তো আমি অকণমান ভিডিঅ'টো শেষে কৰিম। আৰু আমাৰ বন্ধু মুক্তাৰ আলী আজিৰ দিনত দুটা, এনেতো প্ৰায় বঁটাটো পাইছে, এনে দুটা বঁটা তেখেত ল'বলগীয়া, যিটো ল'বলৈ ভিডিঅ'টো সম্পূৰ্ণই নহ'ব চাগে, মই কওঁ। প্ৰথম বঁটাটো হ'ল সাহিত্য সৌৰভী বঁটা 2025ত পাইছে, আৰু এটা বঁটা আছে ডক্টৰ কুতুবুদ্দিন আহমেদ আৰু কবি দিলাৰা বেগম কাব্য বঁটা পাইছে 2026ত। তো আশা কৰোঁ আমাৰ বাকী আমাৰ ওচৰে পাঁজৰে মানুহ তথা আমাৰ অসমৰ ল'ৰা ছোৱালীসকলক মই এটাই কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিনত আমাৰ মুক্তাৰ আলী ছাৰ বা বন্ধুৱে আজিৰ দিনত MBBS পঢ়ি আছে, ইয়াৰ লগে লগে সাহিত্য চৰ্চাৰ লগতে জড়িত বিভিন্ন ধৰণৰ কবিতা লিখিছে।
আৰু আশা কৰোঁ এই কবিতাৰ দৰকাৰ। আমি অসমত থাকোঁ, অসমৰ যিটো সংস্কৃতি, অসমীয়া যিটো কথা, অসমীয়া কথা আমাক ধৰি ৰখাৰ দায়িত্ব এইটো টোটালি আমালোকৰ। হয় হয় নিউ গতিকে জেনেৰেশ্যনৰ কবিতাও এতিয়াতো মোবাইলৰ যুগ, কবিতা আমি নিলিখোৱে, এইবিলাক বাদেই দিছে মানুহে। কবিতাও নিলিখে, কবিতাও নপঢ়ে, সাহিত্য নপঢ়ে। আচলতে এইবিলাক দৰকাৰ, বহুত দৰকাৰ। আমি আশা কৰোঁ যে আপোনালোক সকলোৱে আমি একেলগে কিতাপ পঢ়িম, অসমীয়াটো আমি যোগাই ৰাখিম, অসমীয়া যাতে আমাৰ সমগ্ৰ অসমত তথা ভাৰতবৰ্ষত অসমীয়া যাতে থাকে, মই এইটো কথাকে অকণমান চিন্তা কৰোঁ। কাৰণ আমি অসমীয়া, আমি সকলোৱে অসমীয়া। তো ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম। আৰু আজিৰ এই ভিডিঅ'টো আমাৰ মুক্তাৰ আলী বন্ধু, মুক্তাৰ আলী ছাৰ, মুক্তাৰ আলী MBBS ছাৰ, ডক্টৰৰ কাৰণে এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।